গৌৰৱ গগৈ হৈছে ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিৰ এজন সক্ৰিয় ব্যক্তি। তেওঁ সংসদৰ উপদলপতি আৰু তেখেতলোকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ আইন প্ৰণয়ন হয় আৰু ভাৰতবৰ্ষৰ ৰাইজে তেখেতলোকৰ চকুলে চাই থাকে। গতিকে এনেকুৱা এজন ব্যক্তি যিজন সক্ৰিয় ৰাজনীতিত জড়িত আৰু তেখেতৰ ওপৰত এটা অভিযোগ আহিছে আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপে এটা অভিযোগ আহিছে। গতিকে তেখেতৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে অসমৰ ৰাইজক পতিয়ন যোৱাকৈ এই কথাবিলাক স্পষ্টীকৰণ দিব লাগে আৰু তেওঁৰ ওপৰত যি অভিযোগ সেই অভিযোগটো তেখেতে খণ্ডাব লাগে বলিষ্ঠভাৱে। গতিকে তেতিয়াহে ৰাইজৰ তেওঁৰ ওপৰত আস্থা থাকিব। যদি অন্যথা তেওঁ এই কামবিলাকৰ পৰা আঁতৰি থাকে তেতিয়া অসমৰ ৰাইজে বেলেগ এটা চকুৰে চাবলৈ বাধ্য হ'ব আৰু তেওঁক বেলেগকৈ ভাবিবলৈ বাধ্য হ'ব। তেওঁৰ ক্ষেত্ৰত পত্নী নামৰ তেওঁৰ নামত যিটো অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ খণ্ডাব পৰাকৈ তেওঁ বলিষ্ঠভাৱে যুক্তি দৰ্শাব লাগে। যিহেতু তেখেতে সামাজিক দায়বদ্ধ থকা এজন ব্যক্তি, তেওঁ সক্ৰিয় ৰাজনৈতিক নেতা। গতিকে এই নেতাজন নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে সংবিধানৰ প্ৰতি ভাবুকি স্বৰূপ যিবিলাক অভিযোগ তেওঁৰ ওপৰত আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আহিছে তাৰ ওপৰত তেওঁ স্পষ্টীকৰণ দিব লাগে আৰু অসমৰ ৰাইজে বুজি পোৱাকৈ কথাখিনি মুকলিমূৰীয়াকৈ ক'ব লাগে। এইটো অতি বৰ্তমান অৱস্থাত চৰ্চিত বিষয় হৈ পৰিছে। গতিকে এই বিষয়টো আমি গৌৰৱ গগৈ ডাঙৰীয়াক, মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক বিষয়টো স্পষ্টীকৰণ কৰি দিবলৈ আহ্বান জনালোঁ। আৰু ভাৰতীয় যিবিলাক আমাৰ গোটেই ব্যৱস্থাটো যদি তেখেতলোকে যদি ৰাষ্ট্ৰদ্ৰোহী ব্যৱস্থা আছে তেনেহ'লে নিশ্চিতভাৱে সেই কৰিব লাগে। কিন্তু তাৰ আগতে তেখেতৰ স্পষ্টীকৰণ দিয়াটো যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু বিষয়টো ভাৰতীয় সংস্থাই অনুসন্ধানকাৰী সংস্থাই বিষয়টো তদন্ত কৰি কি হ'ব কি নাই গোটেই তদন্ত কৰি হাম কাটিব লাগে বুলি ভাবোঁ। কাৰণ ইয়াৰ যদিহে দেশদ্ৰোহী কৈছে এইটো দেশৰ কাৰণে এগৰাকী ভাৰতীয় নাগৰিক হিচাপে বা ক'ব বিচাৰিছোঁ বা এখন দেশৰ বাবে এটি বেয়া কথা হৈছে। গতিকে এই কথাখিনি অতি শীঘ্ৰে সমাপ্ত হোৱাটো ভাল, মীমাংসা হোৱাটো ভাল, কি হৈছে কি নাই। আৰু গোটেই কথাখিনি যাতে অতি মাননীয় সাংসদগৰাকীয়ে অতি সোনকালে তেখেতৰ স্পষ্টীকৰণ দি বিষয়টো মীমাংসা কৰিবলৈ মই আহ্বান জনালোঁ।